বাহনত আছিল যুৱক যুৱতী। ঘটিল ভয়ংকৰ ঘটনা, উত্তপ্ত হৈ পৰিল পৰিস্থিতি। দলগাঁৱত উৰা বাতৰিৰ বলি হৈ দুৰ্ঘটনাত পতিত হ'ল যুৱক যুৱতী। উৰা বাতৰিক কেন্দ্ৰ কৰি সৃষ্টি হয় অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ। ঘটনাৰ বিৱৰণী অনুসৰি দলগাঁৱৰ ঢেকেৰিগাঁও অঞ্চলত এখন ব্যক্তিগত বাহনত এজন যুৱক আৰু এগৰাকী যুৱতী আহি থকা অৱস্থাত একাংশ লোকে তেওঁলোকক খোপা ধৰা বুলি সন্দেহ কৰে। কোনো সত্যতা বিচাৰ নকৰাকৈ একাংশ উত্তেজিত লোকে বাহনখনক খেদিবলৈ আৰম্ভ কৰে। উত্তেজিত জনতাৰ হাতৰ পৰা পৰিত্ৰাণ পাবলৈ যুৱকজনে তীব্ৰগতিত গাড়ীখন চলাই পলায়ন কৰিবলৈ চেষ্টা কৰোঁতেই নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন এক দুৰ্ঘটনাত পতিত হয়। হাজাৰ হাজাৰ লোক ঘটনাস্থলীত সমবেত হৈ পৰে। দলগাঁও আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ কোনোমতে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি। কাৰণ এইখন ঢেকেৰিগাঁও আমাৰ নিজৰ গাঁও, তাৰমানে যুৱক যুৱতী দুজন গাড়ী এখন আপোনাৰ ক'বলৈ গ'লে ৰেনল্ট কোম্পানীৰ এখন গাড়ী লৈ কেনে ক'ৰবাত ফুৰিবলৈ গৈছিল। যাওঁতে কোনোবা এটা অজ্ঞাত স্থানত তেওঁলোক ৰখিছিলে। ৰখাৰ পিছত তেওঁলোক হয়তো কোনোবা দূৰত গৈছিলে কিবা কামৰ কাৰণে, কিন্তু গাঁৱৰ মানুহে তেওঁলোকক এটাই সন্দেহ কৰিলে যে এওঁলোক সোপা ধৰা বুলি কৈ কেনে তেওঁলোকক এনেকুৱাই অত্যাচাৰ, মানে যিটো পিছফালৰ পৰা তেওঁলোকে গাড়ীক এনেকুৱাকৈ খেদিবলৈ আৰম্ভ কৰিলে যে সোপা ধৰা। এই সোপা ধৰা কৈ কেনে ঢেকেৰিগাঁৱৰ পৰা তেওঁক লৈ আহিছিলে দৌৰাই মানে কি ক'ব, গাড়ী পিছে পিছে বিভিন্ন ধৰণৰ মানুহ দৌৰি আহিল, গাড়ীও আহি কিনে তেওঁ নিয়ন্ত্ৰণ হেৰুৱাই এটা ক্ষুদ্ৰ এখন জেগাত তেওঁ কি কৰিলে, এক্সিডেণ্ট হ'ল তেখেতৰ। গাড়ীখন লগাই দিলে কোনোবা এটা ঘৰৰ চৌহদৰ সন্মুখত। কিন্তু লগাই দিয়াৰ পিছত তেওঁলোকৰ এটা কথা যে এইটো সোপা ধৰা, এই ল'ৰাজন এই ছোৱালীজনী হৈছে সোপা ধৰা। আৰক্ষীয়ে ৰাইজক কোনো ধৰণৰ উৰা বাতৰিত ভুল নাযাবলৈ আৰু সন্দেহজনক কিবা দেখিলে আইন হাতত তুলি নল'বলৈ আহ্বান জনোৱাৰ লগতে লগে লগে আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায়। একচুৱেলি এই বৈজ্ঞানিক যুগত সোপা ধৰা আছেনে বাৰু? সোপা ধৰা কোনোবাই চিনি পায়? আজিকালি কোনো সোপা ধৰা চিনি নাপায়। সোপা ধৰা কোনোবাই ৰং আছে নেকি? কোনোবা গাৰ ৰং আছে এনে সোপা ধৰা লৈ যোৱা বাতৰি আছে নেকি? আজিলৈকে পোৱালি কেইজন লৈ গৈছে, কেইজন লৈ যোৱা নাই, কোনোতো আজিলৈকে দেখা নাই। তেনে ক্ষেত্ৰত আজি বৈজ্ঞানিক যুগত বা এই চাইণ্টিফিক যুগত, আমি কম্পিউটাৰ যুগত এই মানুহবিলাকৰ এটা ভুল ধাৰণা, যিটো গাঁৱৰ মানুহ বুলি কওঁ বা চহৰৰ মানুহ বুলি কওঁ, এটা ভুল ধাৰণা যিটো আতংকময় এটা পৰিৱেশৰ সৃষ্টি কৰি আছে, তাক লৈ মই এটাই অনুৰোধ সমগ্ৰ অসমবাসী ৰাইজক, যাতে সোপা ধৰা ইয়াতে নাই। নিৰহ মানুহ খালি কি বলি হৈছে, কোনোবা পগলা মানুহ কোনোবা এটা অজ্ঞাত স্থানত দেখা পোৱাৰ লগে লগে কয় যে সোপা ধৰা, কলা ৰং বৰণ কলা হোৱাৰ লগে লগে কয় সোপা ধৰা। একচুৱেলি আজি এই যুগত, বৰ্তমান যুগত কোনো ধৰণৰ সোপা ধৰা আজিলৈকে নাই। গতিকে সেই ল'ৰাজনক যি দুটা আজি যি ঘটনা ঘটিলে ঢেকেৰিগাঁৱত, আজি প্ৰমাণ ৰক্ষা পৰিলে আমাৰ দলগাঁও আৰক্ষী বিষয়া লগতে CDSP ডিষ্ট্ৰিক্টৰ তেখেত অহাৰ গতিকে আজি যিটো তেওঁলোক দুজন ৰক্ষা পৰিল, তাৰ কাৰণে তেওঁলোককো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে সকলো অসমবাসী ৰাইজক এটাই অৱগত কৰিব বিচাৰিছোঁ যে আজি এই যুগত কোনো ধৰণৰ সোপধৰা বা তেনেকুৱা ধৰণৰ বস্তু আজিৰ তাৰিখত নাই। কাৰণে ভুৱা বাতৰি প্ৰচাৰ কৰাটোৰ ক্ষেত্ৰত অলপ বিৰত থাকিবলৈ মই সকলো অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ। মই এজন সাধাৰণ নাগৰিক, চকুৰে দেখিছোঁ তেওঁলোক ক'ৰবাত গৈছিলে, যোৱাৰ পাকখনত হয়তো দিশ হেৰাইছে, কোনোবা জেগাত সোমাইছিলে, যাই কিনে তেওঁ কাৰোবাৰ ঘৰত সুধিব যাওঁতে সোপা ধৰা বুলি আতংকময় এটা পৰিৱেশৰ সৃষ্টি কৰিছে। ব্যুৰো ৰিপৰ্ট, টাইম 8।